এইটো ভিডিঅ' হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে। এইটো হ'ল 2 নম্বৰ গেট। কি কম, এতিয়া চলি পেলাই ধ্বংস হৈ গৈছে। সৰু সৰু আপি আপা চবে বিক্ৰী কৰে ড্ৰাগছ। এতিয়া অপেন ড্ৰাগছ হয়। গুৱাহাটীৰ ড্ৰাগছ মাৰ্কেট বহুত সস্তাত পায়। সৰু সৰু 5-6 বছৰৰ বাচ্চা ইয়াতে চিৰিঞ্জ মাৰে, কিন্তু আমাৰ অসম চৰকাৰে একো কৰিব পৰা নাই। সদায় ধৰি কেনে কি হ'ব যদি একো নকৰে। আজি ধৰে 14 দিনত জামিনত ওলাই যায়। বেল দিয়া চিষ্টেমটো বন্ধ হৈ যাব লাগে ইয়াতে, তেতিয়াহ'লে চব ঠিক হৈ যাব। মই আজি এইখিনি কভাৰ কৰিছোঁ একমাত্ৰই কাৰণ যে অসমখন ড্ৰাগছ মুক্ত হওক। ড্ৰাগছৰ লগত HIV নিচিনা বহুত বেমাৰ আহে। চব ল'ৰাবিলাকে কি কৰে, এটা বেজি দি 4-5 জনে কৰে। এইটো জেগাটো চাই লওক আপোনালোকে ভালকৈ। মই আজি ভিডিঅ'টো বনাই আছোঁ, অপেন বনাই আছোঁ। হয়তো মোকো মাৰিব দেখিলে ইয়াতে চলি। কিন্তু যিমান মানুহ আছে 90% ইয়াতে ড্ৰাগ অপেন বিক্ৰী হৈ আছে। ইয়াতে আপুনি ৰাস্তাৰে গ'লে ইয়াতে পাই যাব। ইয়াতে মোৰ ফালৰ পৰাতো মই সাধাৰণ এটা ল'ৰা নাগৰিক অসমৰ, আমি অসমীয়া। তো এইখিনি মই হেমন্ত বিশ্ব শৰ্মা ছাৰক টেগ কৰি কেনে মই ভিডিঅ'খন পষ্ট কৰি আছোঁ ইনষ্টাগ্ৰাম, ফেচবুকত, যাতে এই জেগাখন কোৱাৰেণ্টাইন কৰি দিয়ে, চিল কৰি দিয়ে। তেতিয়াহ'লে অসমখন আমাৰ ভাল হ'ব। নহ'লে অসমখন ৰখাতলৈ যাই আছে। গুৱাহাটীখন চবতছে ডাঙৰ হৈ গৈছে বৰ্তমান। ধুবুৰীৰ পৰা বাংলাদেশী মিয়াবিলাক আহে ইয়াত, আহি কেনে এইচব কৰে। ধুবুৰীৰ বাংলাদেশী মিয়াবিলাক। বাকী সিহঁতৰ কাৰণে অসমখন ৰখাতলৈ যাই আছে। অসমখন চেছ ধৰিব গ'লে এই ড্ৰাগছৰ উৎপাতৰ কাৰণে। অসমখনত এইটো জেগাটো চাই লওক, এইফালেদি সোমাব লাগে। সোমাই কেনে গ'লে ড্ৰাগছ চবফালে খালি ড্ৰাগছ। লাখটকীয়াৰ পৰা 2 নম্বৰ গেট সোমাই যাব লাগে। 2 নম্বৰ, 3 নম্বৰ, 1 নম্বৰ, 3টা গেট, ৰেল লাইন। ড্ৰাগছৰ ঘাটি গুৱাহাটীৰ। সৰু সৰু চলিৰ জীৱন ধ্বংস হৈ আছে। মা দেউতাক মাৰি পেলাই আছে। মা দেউতাক মাৰি কেনে পইচা নষ্ট কৰি আছে। মই মোৰ ফেচ নেদেখাওঁ ইয়াত, ভিডিঅ'টো পষ্ট কৰি আছোঁ। ফেচ দেখালে বেয়া কথা হ'ব। এসময়ত এনেকুৱা হৈছিলে, ময়ো এডিক্টেড হৈ গৈছিলোঁ।